প্ৰমোদ বড়ো ডাঙৰীয়াই তামোলপুৰত বিধায়ক হিচাপে জীৱনত জিকিব নোৱাৰে। ইয়াত যিটো পৰিৱেশ দেখিছোঁ, ইয়াত আৰু বেলেগ আৰু ভাবিবলগীয়া বা কিবা ক'বলগীয়া নাই। ৰাইজৰ যিটো সঁহাৰি আৰু স্থানীয় যিটো আমাৰ ইয়াত MCLA আছে, মানে ইয়াত যিখিনি ৰাইজৰ যিটো জনসমৰ্থন NDA তথা BJP প্ৰাৰ্থী বিশ্বজিৎ দৈমাৰী ডাঙৰীয়া, তেখেত ইয়াত নতুন মানুহ নহয়। কাৰণ 2001 চনত বিশ্বজিৎ দৈমাৰী ডাঙৰীয়া প্ৰথম তামোলপুৰ সমষ্টিৰ পৰাই অসম বিধানসভাত আগমন কৰিছিল। এই কথাটো আছে, সকলৰ লগত এটা চাহ চিনাকি ভাল সম্পৰ্কটো আছে। আৰু BPF ৰাজনৈতিক দল হিচাপে হাগ্ৰামা মহিলাই ডাঙৰীয়াৰ নেতৃত্বত ইয়াত যেনেকুৱা শক্তি ইয়াত আছে, ৰাইজৰ জনসমৰ্থন আছে, তো গতিকে অধিক মানে হাজাৰ ভোটৰ ব্যৱধানত বিশ্বজিৎ দৈমাৰী ডাঙৰীয়াই জয়যাত্ৰা কৰিব। BCCত কেইখন আসন পাইছিল এই কথাটো আপোনালোকে প্ৰথম সুধিব। তো আজি BPFৰ হাতত 28-29 জন ইলেক্টেড নিজৰ BPFৰ MCLA আছে। BJP সমৰ্থনত আছে 5 জন, আৰু নমিনেটেড মেম্বাৰ ইতিমধ্যে 6 জন আছে, 35-36 জন হৈ গ'ল। তো গতিকে এই কথা একো নাই আৰু ইয়াত মানে আকৌ UPPL ইয়াত জিকিব নিজিকিব। UPPL 15টা আসনৰ কথা বাদ দিয়ক, নিজৰটো ঠিক কৰক। প্ৰমোদ বড়ো ডাঙৰীয়াই তামোলপুৰত বিধায়ক হিচাপে জীৱনত জিকিব নোৱাৰে। থেংক ইউ।